নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 27 জুলাই 2005 তাৰিখৰ পৰা 27 জুনৰ পৰা 5 জুন তাৰিখলৈকে 9দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুধনৈ চহৰত এইবেলি দ্বিতীয় বাৰ্ষিক ৰথযাত্ৰা উৎসৱটি উদযাপন কৰিবলৈ ওলাইছোঁ। এই ৰথযাত্ৰা উৎসৱৰ লগত সংগতি ৰাখি আমি যিসমূহ কাৰ্যসূচী হাতত লৈছোঁ সেই কাৰ্যসূচীসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছে 27 তাৰিখ ৰাতিপুৱাৰ ভাগত ৰাতিপুৱা 4 বজাত মংগল আৰতি, ৰাতিপুৱা 7 বজাত জগন্নাথ মহাপ্ৰভু বলভদ্ৰ সুভদ্ৰা দেৱীৰ মহাপূজা আৰু ৰাতিপুৱা 8 বজাত ধৰ্মধ্বজা উত্তোলন। ধৰ্মধ্বজা উত্তোলক আমাৰ সভাপতি অনন্ত দেৱ শৰ্মা আৰু ৰাতিপুৱা 8:30 বজাত ৰথ উন্মোচক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ শ্ৰীযুত গোবিন্দ বসুমতাৰী, সভাপতি দুধনৈ সমবায় সমিতি। তাৰপিছত আমাৰ 9 বজাত প্ৰণামী নামদলদা নাম প্ৰসংগ আছে, 12 বজাত ভোগ বিতৰণ আৰু 1 বজাত জগন্নাথ মহাপ্ৰভুৰ ৰথ আহৰণ, 2 বজাত আমি ৰথযাত্ৰা ইয়াৰ পৰা শুভাৰম্ভ কৰিম। আৰু এই ৰথযাত্ৰা শুভাৰম্ভ কৰিব আমাৰ মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা, মুখ্য কাৰ্যবাহী সদস্য, ৰাভা স্বয়ংসহায়ক পৰিষদ দুধনৈ, তেওঁৰ দ্বাৰা আমি শুভাৰম্ভ কৰিম। আৰু এই শুভাৰম্ভ কৰাৰ পিছত আমি দামৰা ৰোড স্থিত বিষ্ণু মন্দিৰৰ পৰা আৰম্ভ কৰি দুধনৈ চহৰ পৰিভ্ৰমণ কৰি কলেজ ৰোড স্থিত ৰাম জানকী মন্দিৰলৈকে যাব। আৰু ৰাম জানকী মন্দিৰত তাত জগন্নাথ প্ৰভুৱে বিশ্ৰাম ল'ব। আৰু 28 তাৰিখৰ পৰা 5 তাৰিখলৈকে তাত নিত্য পূজা আৰম্ভ হ'ব। আৰু এই নিত্য পূজাত 8 দিনীয়া যে নিত্য পূজা হ'ব, নিত্য পূজাত ভাগৱত, ৰাতিপুৱাৰ ভাগত পূজা পাঠ আৰম্ভ হ'ব, 10 বজাত ভাগৱত পাঠ হ'ব আৰু 4 বজাত নাম প্ৰসংগ থাকিব। সন্ধিয়া আমি 7 বজাত আৰতি আৰু 8:30 বজাত আমি শয়ন দিম। এইখিনি আমাৰ কাৰ্যসূচী থাকিব। আৰু 5 জুলাই তাৰিখে আমি তাৰ পৰা উল্টা ৰথযাত্ৰা আৰম্ভ কৰিম। এই উল্টা ৰথযাত্ৰাটো আমাৰ ঠিক একেধৰণে ৰাম জানকী মন্দিৰৰ পৰা আৰম্ভ হৈ দুধনৈ চহৰ পৰিভ্ৰমণ কৰি আমি বিষ্ণু মন্দিৰলৈকে উভতি আহিম। এইখিনি আমাৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীত সমূহ গোৱালপাৰাবাসীৰ দুধনৈ ৰাইজৰ এটা মানে অনুৰোধ থাকিল যে যোৱা বছৰ আমি যেনেকৈ সঁহাৰি পাইছিলোঁ এই বছৰে নিশ্চয় সঁহাৰি পাম বা ভক্তৰ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকভাৱে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।